हेलो एवरीवन वेलकम बैक टू माय अनदर ब्लॉग। আজি হৈছে সোমবাৰ আৰু এতিয়া বাজিব হ'ল আবেলি 6টা। এয়া ৰাতিপুৱা এওক মানে পঠিওৱা এওঁৰ কাহিখনৰ পৰা আৰম্ভ কৰি দিছোঁ আজিৰ ব্লগটো। আৰু এওঁক পঠিয়াই লোৱাৰ পাছতে আহি গ'ল ইয়াত চব্জিৱালা। অকণমান ফাষ্ট কৰিয়ে দেখাই দিছোঁ, নহ'লে আপোনালোকে আমনি পাই যায়। তাৰপাছতে সেয়া লৈ ল'লোঁ। আৰু মই যিহেতু ঘৰতে থাকোঁ এইবিলাক কামেই দেখালে মোৰ আৰু উপায় নাই। আৰু এয়া চাওক বনাবলৈ লৈছোঁ অকণমান চিলি ফ্লেক্স, ঘৰৰে জলকীয়া শুকুৱাই থৈ দিছিলোঁ। এয়া জলকীয়াখিনি লৈ লৈছোঁ। কিমান ভাল লাগে হয় নহয় বাৰু কওকচোন, ঘৰৰ জলকীয়া চিলি ফ্লেক্স অলপ বোলো বনাই থৈ দিওঁ। আৰু এয়া ঠাৰিবিলাক ছিঙি লৈছোঁ। আৰু এইখিনিও এটা কাম দিয়কচোন, ছিঙি টিঙি লোৱা। তাৰপাছতে একদম শুকায়ে আছিলে। আৰু এয়া চাওক এইফালে ঠাৰিবিলাক আৰু ইয়াত জলকীয়া। এতিয়া দি দিওঁ মিক্সিৰ বাতি এটাত। আৰু একোৱেই বেছি দিগদাৰী নাই। কিছুমানে গুটিবিলাক উলিয়াই লয়, মই গুটি চুটি ওলোৱা নাই, খালি এবাৰ ঘূৰাই দিছোঁ অকণমান, যাতে অলপ হেৰি হৈ থাকে, মানে গুড়া গুড়া অকণমান ভাঙা যায়, বেছি নহয়। আৰু জলকীয়াকেইটাও যিহেতু সৰু সৰু, সেইখিনি লোৱাৰ পিছতে এয়া আজি কিবা অকণমান লেজি লাগি আছে গাটো। আৰু সেইকাৰণে খোৱা বোৱাবোৰ দেখুৱাই নাই বাৰু, বিশেষ একো তেনেকুৱা স্পেচিয়েল একো বনোৱা নাই। আৰু এয়া মেৰি পেকেট এটা উলিয়াই লৈছোঁ। আজি অকণমান ক'ৰবালৈ গৈ আছোঁ বোলো, অকণমান কেক এটাকে কিহবাৰে বনাই লওঁ। পিছে কি হ'ব, মই বিভিন্ন ধৰণৰ কিবা কিবি বনাম বুলি ভাবিছোঁ, কিন্তু মাহৰ মানে মাহেকীয়া বস্তুখিনি অহাই নাই যিহেতু, গতিকে বনাবলৈও অকণমান দিগদাৰী হৈছে। ইটো সিটো বস্তু অকণমান ক'ৰবাত কম ক'ৰবাত এনেকুৱা হৈ আছে। গতিকে মেৰি বিস্কুটৰ এটা কেকে বনাই লওঁ বুলি ভাবিছোঁ। এইটো কিন্তু খাবলৈ খুব ভাল লাগে। আৰু ইয়াত মই কোনো ধৰণৰ চেনি ব্যৱহাৰ নকৰোঁ, আনকি ইয়াত তেল ব্যৱহাৰ নকৰিলেও হৈ যায়। কিন্তু মই অকণমান ৰিফাইন দিছোঁ বাৰু, দেখাই আছোঁ কেনেকৈ বনাইছোঁ, কি কৰিছোঁ। এয়া চাওকচোন, মই ইমান গণি পিটি লোৱা নাইকিয়া, একাপমান হ'ব গুড়াখিনি চাগে মেৰি বিস্কুটৰ। কেইটামান মেৰি বিস্কুট মই গুড়া কৰি লৈছোঁ, 12-13টামান হ'ব বাছ। সেইখিনি গুড়া ওলাইছে মেৰি বিস্কুটৰ, প্ৰায় একাপেই, সৰু কাপ এটাৰ। তাৰপিছত তাত মই গাখীৰ দি ঘুটি ল'ম। গাখীৰো মই একাপেই লৈছিলোঁ, সিমানখিনি গাখীৰ মোক লাগিছেই। আৰু এই যে ৰিফাইন তেল মই 4 চামুচমানৰহে জোখাৰে দিছোঁ। আৰু দিছোঁ 1 চামুচ বেকিং পাউডাৰ। আৰু এয়া চাওক ধুনীয়াকৈ ঘুটি লৈছোঁ। চেনি যিহেতু মই দিয়া নাই, মেৰি বিস্কুটত আছে, মিল্ক মেড 2 চামুচ দি দিছোঁ। আৰু ভালকৈ খুব বেছি দেখুৱাব পৰা নাই বাৰু, এহাতে মোবাইলটো ধৰি কৰি আছোঁ। ষ্টেণ্ডডাল আনি ল'বলৈও কিবা এলাহ লাগিছে। মই কৈছোঁ নহয় আজি গাটো মোৰ লেজি লাগি আছে। আৰু কেৰাহীত নিমখ দি পেলাই এয়া তলতে নিমখ দি কেক টিনটো পাতি দিছোঁ। আৰু খুব মানে পটককৈ হৈ যায়, আধা ঘণ্টাৰ ভিতৰত, 35 মিনিটমানৰ ভিতৰত এইটো মোৰ কেক হৈ গ'ল। গেছ অফ কৰি দিছোঁ, কিন্তু আজি মই দেখাব নোৱাৰিম। পিছে ৰ'ব, দেখাব নোৱাৰিম বুলি কৈছিলোঁহে, আহি পেলাই চালোঁহি ওলাই পৰিলে দেখোন কেকটো। এইটো চাওক, মই ধুনীয়াকৈ উলিয়াই দিওঁতে ওলাই আহিলে। গৰম হৈয়ে আছে, ধোঁৱা বলিয়ে আছে। পিছে তথাপিতো কাগজখন বোলো এৰুৱাই লওঁ। তাৰপাছত কিন্তু আজি নেকাটো দেই, কাৰণ আজি এতিয়া কাটিলে ভাঙি থাকিব পাৰে। এয়া চাওক, আৰু তেন্তে আজিলৈ আহোঁ।